আমি গৌৰৱ গগৈক গৰিহণা দিছোঁ আৰু আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ যে নদুৱাৰ সমষ্টিত তেওঁ যি এই সৃষ্টি কৰিলে, গতিকে আমি দেখাই দিম যে আমাৰ নদুৱাৰ সমষ্টিত আমাৰ আজি এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আমি সুনীল চেত্ৰীক সামাজিকভাৱে আজি আমি বৰ্জন কৰিছোঁ। নদুৱাৰ সমষ্টিত যাতে আমাৰ জাতি মাটি আৰু ভেটি ৰক্ষা হয় তাৰ কাৰণে আমি খিলঞ্জীয়া স্বাভিমানী অসমীয়া হিচাপে পদ্ম হাজৰিকাক আমি নিৰ্বাচন কৰিছোঁ। গতিকে আগন্তুক আমাৰ ২৬ৰ নিৰ্বাচনত আমি পদ্ম হাজৰিকাক বিপুল ভোটত জয়যুক্ত কৰি আমি এই নদুৱাৰ সমষ্টিত বিজয়ৰ ধ্বজা উৰুৱাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ তেওঁক কথা দিছিলে যে আমি দাদুল বৰকাকতিক টিকেট দিম আৰু এইবাৰ নদুৱাৰ ব্লক কংগ্ৰেছলৈ আমি আনিম, কংগ্ৰেছলৈ আমি নিম। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এনেকুৱাকৈ চুৰি মাৰিলে পিছফালৰ পৰা, আমিও এতিয়া তেওঁক আমি সন্মুখৰ পৰা চুৰি মাৰিম। তেওঁ আমাক মানে বহুত ধোকা দিলে, তেওঁ ধোকা পাব। নদুৱাৰ ব্লকৰ সমষ্টি মানে তৃণমূলক তেওঁ চিনি নাপালে, তেওঁ এতিয়া চিনি পাব। এতিয়া আমি পদ্ম হাজৰিকা ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিম। আজি সকলো আমাৰ কংগ্ৰেছ কৰ্মী যিসকল আমাৰ মণ্ডল পৰ্যায়ৰ কিছু সভাপতি আহিছে, বুথৰ আহিছে, জিলা পৰ্যায়ৰ আমাৰ কিছু সংখ্যক আজি আমাৰ বিষয়ববী ইয়াত আছে। গতিকে আমি সকলোৱে এটা সিদ্ধান্তত উপনীত হৈছোঁ যে গৌৰৱ গগৈ যি এটা ইয়াত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ নদুৱাৰ সমষ্টিৰ কংগ্ৰেছটোক আজি থান ভান কৰি এটা বেয়া পৰ্যায়লৈ লৈ গ'ল, তাৰ কাৰণে আমি তেখেতকো এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ।